ধুনীয়া পাৰ্কখনৰ ধুনীয়া পৰিৱেশ ফুলি আছে নানা ৰঙৰ ফুল চাই চাই উৰকে নপৰে গাইজ চাওক মোৰ পিছফালে আছে সোণৰ কলহ বিশাল আকৃতিৰ এইটো চাওক ধুনীয়া ধুনীয়া পৰিৱেশ গাইজ চাওক এতিয়া সন্ধিয়াৰ পাৰ্কখন চাওক আজিৰ এই ব্লগ আদাবাৰীত থকা ধুনীয়া পাৰ্কখনৰ নাম হ'ল অটল উদ্যান আৰু এই যাত্ৰা পথত আমাক লাগিব মাত্ৰ আধা ঘণ্টা আমাৰ এই যাত্ৰা চুকেগেটৰ পৰা আদাবাৰীলৈ আমি দুপৰীয়া ভাত পানী খাই ওলাই আহিলো আৰু এতিয়া বাছৰ বাবে ৱেইট কৰি আছো আবেলিৰ বিলি পশ্চিমত মাৰ যায় আৰু আমাৰ বাছখন এই মুহূৰ্তত খৰাইঘাট ব্ৰিজৰ ওপৰেদি গৈ আছে আৰু গাইজ এতিয়া আহি পালোহি জালুকবাৰীত আৰু চাওক জালুকবাৰীত আহি পাওঁতে যাত্ৰীবিলাক নামিলে আৰু আমিও এতিয়া গৈ আছোঁ আৰু এই বাছখন ডাইৰেক্ট আদাবাৰীত নমাই দিব আমাক আৰু এইটো চাওক জালুকবাৰীৰ ফ্লাইঅভাৰৰ তলৰ দৃশ্য আৰু আমি আহি পালোহি আদাবাৰী আৰু আমি ফাইনেলি আহি পালোহি এইটো চাওক আদাবাৰীত থকা অতুল উদ্যান পাৰ্কখনলৈ আৰু এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম আৰু প্ৰৱেশ কৰাৰ আগতে টিকেটটো সংগ্ৰহ কৰিব লাগিব এইটো চাওক एडल्ट 2 बच्चा 1 3 एडल्ट का लिख लिए টিকেট আমি ললো আৰু এজনৰ 20 টকা লাগে আমি দুজন গৈছো মেইন গেটৰ পৰা আপোনালোকে যেতিয়া প্ৰৱেশ কৰিব তেতিয়া লিপিবদ্ধ কৰা বিভিন্ন প্ৰতিছবি ইয়াত অংকন কৰি থোৱা আছে আৰু আকৰ্ষণীয় চিত্ৰটো হ'ল সোণৰ কলহ আকৃতি প্ৰকাণ্ড ইয়াত বনাই থোৱা আছে চাওক তো গাইজ ফাইনেলি আহি পালোহি আদাবাৰীত থকা অতুল উদ্যান চাওক কিছু দেখুৱাম ইয়াৰ পৰিৱেশ তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব চাওক তো গাইজ যিটো চাওক অসমৰ প্ৰতীক বাদ্যযন্ত্ৰবিলাক আকৃতিস্বৰূপ বনাই থোৱা আছে মই এতিয়া দেখুৱাবলৈ ওলাইছোঁ পাৰ্কখনৰ মাজত সৰু এটি ধুনীয়া পুখুৰী দুয়োকাষে আছে নানা ৰঙৰ ফুল আৰু পুখুৰীত আছে চাগে ডাঙৰ ডাঙৰ মাছ আৰু কাছ চাওক গাইজ ইয়াতে ধুনীয়াকৈ পানী পৰি আছে এইটো চাওক ইয়াতে এতিয়া আমি অলপ বহি লওঁ চাওক তো গাইজ ইয়াতে আহি বহুত ভাল লাগিছে চাওক পিছফালৰ দৃশ্য চাওক ধুনীয়া আবেলিৰ সময় গাইজ তো গাইজ এইটো চাওক একদম কোণীৰ আকৃতি এইটো চাওক কেনেকুৱা লাগিছে চাওক সন্ধিয়াৰ এটি ধুনীয়া এইটো চাওক বহুত ভাল লাগিছে পাৰ্কত আহি চাওক কোণীৰ আকৃতি বনাই থোৱা আছে ইয়াত আৰু গাইজ এতিয়া অলপ পাছত সন্ধিয়া হ'ব সন্ধিয়া সময়ত কেনেকুৱা দেখি সোণৰ আকৃতি যিটো কলহ আছে অলপ তাতে যাওঁ আকৌ এইটো ফুলনি ধৰা একদম কলহৰ ভিতৰৰ পৰা আহিছে বাৰু বগাই এইটো চাওক ধুনীয়া ধুনীয়া পৰিৱেশ গাইজ চাওক এতিয়া সন্ধিয়াৰ পাৰ্কখন চাওক পাৰ্কৰ পুৰা লাইটিং ধুনীয়া পৰিৱেশ গাইজ
তো ইয়াৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম বাৰু তো এতিয়া আমি ওপৰত উঠি আছোঁ লাহে লাহেকৈ এইটো চাওক ষ্টেডিয়াম চিষ্টেম বনাই থোৱা আছে চাগে ইয়াত প্ৰগ্ৰাম ইয়াত কৰে এইটো চাওক একদম ওপৰৰ পৰা মই তললৈ দেখুৱাই আছোঁ এইটো চাওক সোণৰ কলহ মই জুম কৰি দেখুৱাইছোঁ এইটো চাওক সোণৰ কলহ চাওক পাৰ্কখন বাৰু ইমান ডাঙৰ নহয় কিন্তু বহুত ধুনীয়া আৰু তো গাইজ আপোনালোকে যদিহে আহিব বিচাৰে তেতিয়াহ'লে আপুনি জালুকবাৰী আহিব জালুকবাৰীৰ পৰা বেছি দূৰ নহয় বাৰু 1-2 কিলোমিটাৰ দূৰত্বত মালিগাঁও নাপাওঁতে পাব আৰু টিকেটটো আপোনালোকক জনাই দিলোঁ 20 টকা লাগে ইয়াত এজন পাৰ পাৰ্চন তো গাইজ চাওক সন্ধিয়াৰ মুহূৰ্ত চাওক গাইজ মানুহ আহি আছে গৈ আছে আৰু এইটো মহাদেৱৰ মন্দিৰ ইয়াত আছে এইটো চাওক গাইজ এইবিলাক চাওক অসমৰ প্ৰতীক বাদ্যযন্ত্ৰ এইবিলাক বনাই থোৱা আছে এইটো চাওক ধুনীয়াকৈ এইটো চাওক তো গাইজ পাৰ্কখনৰ ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া ৰুমত যাম গাইজ এতিয়া সন্ধিয়া হ'ল এতিয়া যামগৈ ৰুমত গাইজ যদি আছিলে আজি তেনেকুৱা পালে ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিব গাইজ যিখিনি আছে আজি ভিডিঅ'টো বাই বাই